আপোনালোকে আগৰ ভিডিঅ'টো চাইছিলে কিজানি এয়া নেক্সট ভিডিঅ'টো হয় সেইদিনাৰে হয় আমি যিহেতু আজি গুৱাহাটীলৈ আহিছোঁ আহোঁতে আমি নতুন ব্ৰিজেৰে আহিলোঁ আৰু দুপৰীয়া হোৱাৰ কাৰণে আমি ইয়াতে গোটেইকেইটা মিলি ভাতটো খাই ল'লোঁ আৰু ভাত খাই উঠি আৰু আমাৰ কিবা অকণমান কাম আছিল সেইখিনি কৰিব গ'লোঁ তাৰপিছত আমি এয়া গুৱাহাটীত এখন নতুন পাৰ্ক উজান বজাৰত হয় এই নতুন পাৰ্কখন হ'বলৈ কিছুদিন হৈছে কিন্তু আমি যোৱা নাছিলোঁ সেইকাৰণে আজি আহিছোঁ যদি ইয়াতেও এবাৰ সোমালোঁ পাৰ্কখন উজান বজাৰত সতী ৰাধিকা শান্তি উদ্যান বুলি নাম এই পাৰ্কখনৰ ইয়ালৈ আহিলোঁ এবাৰ আপোনালোকক দেখাই আছোঁ বাৰু যিখিনি পাৰোঁ দেখাম আৰু পাৰ্কখনৰ চাওকচোন আপুনি পাৰ্কখনৰ এটা মানে ইমান ধুনীয়া পৰিৱেশ আৰু যিহেতু বিহু হৈ আছিল বিহুৰ 2 নে 3 দিন পিছতে আমি গৈছিলোঁ আৰু ইয়াতে বহুতে এনেকৈ ফটোশ্বুট কৰিব আহিছে কিছুমানে ভিডিঅ' কৰিবও আহিছে ইমান ধুনীয়া এটা পৰিৱেশ আৰু আজি বহুত ভালো লাগিল বিহুৰ বতৰত যিহেতু বহুত মানুহ দেখিলোঁ আৰু পৰিৱেশটো চাওকচোন ইমানেই ধুনীয়া আহিছোঁ যদি পাৰ্কখন চাবলৈ আমি গৈয়ে আছোঁ এখেত আৰু মই আৰু পিছত আছে বাৰু আৰু এটা ফেমিলি মানে ইমানেই ৰ'দ 1:30-2টা বাজিছিল যিহেতু ৰ'দত তথাপিও আহিছোঁ যদি চাব গৈয়ে আছোঁ আৰু বাচ্চাই খেলিবৰ কাৰণে এইখিনি জেগা আমাৰ বাবু আজি আহিলে কিজানি ধুনীয়াকৈ খেলিবই পাৰিলে হয় এয়া চাওকচোন বাচ্চাৰ খেলা জেগা আমি এতিয়া গ্লাছৰখন যাই নাপালোৱে এতিয়া আমি ঘূৰিলোঁ ভাগৰ লাগে পাৰ্কখনত গোটেইখিনি চাব নহ'ল যদিও আধাখিনি চালোঁ আৰু চাই মেলি আমি আহিলোঁ আৰু যিহেতু বহুত ৰ'দ তাতে অকণমান ৰেষ্ট লৈ বহিলোঁ তাৰপিছত এয়া ঘৰলৈ উভতিলোঁ ঘৰত আহোঁতে আমাৰ গধূলিয়ে হৈ গৈছে তেনেহ'লে আজি ভিডিঅ'টো কেনেকুৱা পালে ক'ব আৰু যদি ভাল পাই লাইক কৰিব বুলি আশা কৰিলোঁ আৰু এইখিনিতে আজি ভিডিঅ'টো মই সামৰণি মাৰিলোঁ।